এতিয়ালৈকে বড়ো অঞ্চলৰ পৰা কাৰ্বি অঞ্চললৈকে চাৰিওফালে ৰাইজে এটা কথা কয়, এইবাৰ যুঁজ এখন হ'ব, এইবাৰ যুঁজ এখন হ'ব। বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপি দলটোক খেদিব আৰু কংগ্ৰেছ দলটোক বহাব দিছপুৰত। আজি আপোনালোকৰ মাজত আহোঁতে অলপ পলম হ'ল, তাৰ বাবে আমাক ক্ষমা কৰিব। বাস্তৱত দিনৰ আৰম্ভণিত আমি সকলোৱে বড়োফা উপেন্দ্ৰনাথ বৰবৰা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি দিবলৈ গ'লো, যাৰ বাবে ইয়াত আহোঁতে আমালোকৰ পলম হ'ল। কিন্তু যদি আমি বড়োফা উপেন্দ্ৰনাথ বৰবৰাৰ প্ৰতিমূৰ্তিত যদি শ্ৰদ্ধাঞ্জলি নিদিলেহেঁতেন, তেতিয়াহ'লে আমাৰ পৰা এটা ডাঙৰ ভুল হ'ল।
আজি বিটিআৰ নিৰ্বাচন সমাগত এটা গুৰুত্বপূৰ্ণ সময় কিন্তু যিসকলে বড়ো সমাজৰ বাবে ত্যাগ কৰিলে বলিদান দিলে শহীদ হল এই জন্মদাতাসকলক আমি প্ৰথমে স্মৰণ কৰিব লাগিব আৰু এয়া হল আমাৰ বৰ অসমৰ সংস্কৃতি আমাৰ মাজত যথেষ্ট পাৰ্থক্য ধৰ্ম জনগোষ্ঠী জনজাতিৰ ভাষাৰ যথেষ্ট পাৰ্থক্য আছে কিন্তু যিসকলে নিজৰ জাতিক ভাল পায় নিজৰ জাতিৰ বাবে ত্যাগ বলিদান কৰিবলৈ হে সাহসটো আছে যিজনে নিজৰ জাতি ৰাজনৈতিক অধিকাৰৰ বাবে আন্দোলন কৰিছে আমি তেওঁলোকক শ্ৰদ্ধা কৰোঁ আমি তেওঁলোকক সন্মান কৰোঁ আৰু সেই কাৰণে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ বাবে এজন মহান বীৰ এজন মহান সেনাপতি মাত্ৰ বড়ো সমাজৰ বাবে নহয় সমগ্ৰ বৰ অসম জাতিৰ বাবে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এজন মহান বীৰ এজন মহান ব্যক্তি আমি সন্মান কৰোঁ বড়ো জনগোষ্ঠীক মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কথাবোৰ বহুতে তেওঁলোকক কৈছিল যে মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছে কিয়নো আমি বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ দলে গোটেই জোৰ লৈ সোমায় আৰু কংগ্ৰেছ কিয় নকৰে তেওঁলোকক প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে এই বড়ো মানুহবোৰ বহুত আন্দোলন কৰিছে এই বড়ো নেতাসকলে বহুত কষ্ট কৰিছে বন্দুকৰ ৰাস্তা এৰি এতিয়া তেওঁলোকে ৰাজনৈতিক ৰাস্তা ধৰিছে সমাজৰ ভিতৰত কিছু সামাজিক কাম কৰিবলৈ আহিছে আমি তেওঁৰ লগত অন্যায় কৰিব নোৱাৰো তেওঁলোকক সন্মান কৰিব লাগিব তেওঁলোকৰ জাতি প্ৰেম সন্মান কৰিব লাগিব আৰু লাগিলে কংগ্ৰেছ দলৰ ক্ষতি হলে বৃহত্তৰ বিটিআৰ অঞ্চলৰ শান্তি স্বাৰ্থত আমি স্থানীয় বড়ো নেতৃত্বৰ বাবে অলপ জায়গা এৰি দিব লাগিব অলপ স্থান এৰি দিব লাগিব এয়া হল কংগ্ৰেছ দলৰ চিন্তাধাৰা এয়া হল কংগ্ৰেছ দলৰ উদাৰতা এয়া হল কংগ্ৰেছ দলৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা যাৰ ফলত যেতিয়া ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল আমি স্থানীয় নেতৃত্বক কাম কৰিবলৈ সুবিধা দিছিলোঁ যি পইচা আহে সেই পইচা উন্নয়নলৈ যায় তাৰ বাবে আমি চিন্তা কৰিছোঁ নিজে পইচা খোৱাতকৈ পইচাবোৰ ৰাইজৰ মাজত ৰাস্তা হওক স্কুল হওক হস্পিটেল হওক তাৰ ওপৰত আমি জোৰ দিছোঁ কংগ্ৰেছে জোৰ দিছে কিন্তু এয়া হল অতীত এয়া হল ইতিহাস বৰ্তমানত কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ
কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্থানীয় বড়ো নেতৃত্বক সন্মান নকৰে, দমন কৰিবলৈ বিচাৰে। তেওঁলোকৰ ৰিমোট কণ্ট্ৰল নিজৰ হাতত ৰাখে আৰু লাহে 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 স্থানীয় বড়ো নেতৃত্বক দুৰ্বল কৰি পেলাই থৈছে। যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অগপ দলটোক নিজৰ লগত লৈ অগপ দলটো প্ৰায় নাইকিয়া কৰি দিছে। যি অগপ দল অসম আন্দোলনৰ পৰা জন্ম হ'ল, সেই অগপ দলটোক মাত্ৰ ৩-৪জন ব্যক্তিৰ দল কৰি এৰি থৈছে। আজি সেই একে অৱস্থা আপোনালোকৰ স্থানীয় বড়ো আঞ্চলিক দলৰ কৰিবলৈ বিচাৰিছে। যিসকল স্থানীয় দল যি আন্দোলনৰ পৰা জন্ম হ'ল, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেঁচাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ বাধ্য হৈ গৈছে। আজি চিধাকে থিয় হ'ব পৰা নাই, নিজৰ স্থান ৰাখিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰৰ পৰা যি নিৰ্দেশ দিয়ে, সেই নিৰ্দেশ স্থানীয় বড়ো নেতৃত্বক এতিয়া পালন কৰিবলৈ হৈ গৈছে। ইমান দুৰ্বল কিয়? ইমান ভয় কৰিবলগীয়া কি আছে? আমাৰ কংগ্ৰেছ দলৰ পৰা শিক্ষা লওক, আমাৰ কংগ্ৰেছৰ মানুহৰ পৰা শিক্ষা লওক। এই কংগ্ৰেছ দল, এই দলৰ জন্ম আন্দোলনৰ পৰা হৈছে। সেই আন্দোলন হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলন। আমিও আন্দোলনৰ পৰা জন্ম হৈছো। যদি কিছু দল অসম আন্দোলনৰ পৰা জন্ম হ'ল, যদি কিছু দল বড়ো আন্দোলনৰ পৰা জন্ম হৈছে, তেতিয়াহ'লে কংগ্ৰেছ দল আটাইতকৈ পুৰণি আন্দোলনৰ পৰা জন্ম হৈছে। এয়া হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলন। পুৰণি দল, কেন্দ্ৰত আমাৰ চৰকাৰ নাই, ৰাজ্যত আমাৰ চৰকাৰ নাই, কিন্তু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰা নাই। আমি ভয় কৰা নাই। আমাৰ ওপৰত ভুৱা কেছ লগাবলৈ বিচাৰে, আমাৰ কৰ্মীখিনি জেললৈ পঠাই দিবলৈ বিচাৰে, আমাৰ নেতাসকলক ঘৰত পুলিচ পঠাবলৈ বিচাৰে, কিন্তু কংগ্ৰেছ দল না ব্ৰিটিছৰ ভয় কৰিছিল, না আলফা চালফা ভয় কৰিছিল, না আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰে। আৰু সেইকাৰণে অসমৰ জনসাধাৰণে গম পাই গৈছে যে যদি আমাক সুৰক্ষা লাগে, যদি আমাক সন্মান লাগে, যদি আমাক শান্তি লাগে, আমাৰ সন্মুখত এটাহে বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। ৰাইজে গম পাই গৈছে যে অহা বছৰ বিধানসভা নিৰ্বাচন আৰু কোকৰাঝাৰৰ পৰা হাদিয়ালৈকে, বড়ো অঞ্চলৰ পৰা কাৰ্বি অঞ্চললৈকে চাৰিওফালে ৰাইজে এটা কথা কয়, এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপি দলটোক খেদিব আৰু কংগ্ৰেছ দলটোক বহাব দিছপুৰত। আৰু সেইকাৰণে এতিয়া লাহে লাহে বিজেপি দল ভয় কৰিবলৈ আৰম্ভ কৰিছে। গম পাই গৈছে যে পৰৱৰ্তী দিনত যদি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে, বিজেপি দল নিজৰ গোটেই কেলেংকাৰী টকা এটা এটাকৈ হিচাপ অসমৰ জনসাধাৰণক দিব লাগিব, বিটিআৰ অঞ্চলৰ ৰাইজক দিব লাগিব। বিজেপি UPPL আজি যে জল জীৱন আঁচনিত
যে পয়সা লুণ্ঠন হয়েছে উন্নয়নের নামত 25% টাকা যে কমিশন লইছে পরবর্তী দিনত যেতিয়া কংগ্রেসৰ সরকার হব এটা এটা পয়সা হিসাব স্থানীয় রাইজক দিব লাগিব আৰু সেই কারণে এতিয়াৰ পৰা মুখ্যমন্ত্রীয়ে কিছু অদ্ভুত কথা কবলৈ আরম্ভ কৰিছে অলপ মন দি শুনিব তেওঁলোকৰ কথা কি কৈছে যে নিশ্চয় বিজেপি মন্ত্রীর পরিবার সরকারি আসনে হিতাধিকারী হব পারে নিশ্চয় বিজেপি বিধায়ক পরিবার গৰাকী 20 লাখ টাকার আসনে হিতাধিকারী হব পারে কিয় কাইলৈ তেওঁলোকৰ মন্ত্রী চকী গুচি যাব কাইলৈ তেওঁলোকৰ বিধায়কৰ চকী গুচি যাব তেওঁলোকে নিজৰ ঘৰ কেনেকৈ চলাব তাৰ মানে মুখ্যমন্ত্ৰীও গম পাই গৈছে আহা বছৰ তেওঁলোকৰ চৰকাৰ ঘূৰি নাহে এই কাৰণে বিজেপি মন্ত্রীর ঘর চিন্তা করেছে বিজেপি বিধায়কৰ ঘর চিন্তা করে গৈছে কিয় আহা বছর তেওঁলোকে ঘূৰি নাহে তার ইংগিত এতিয়াৰ পৰা তেওঁলোকে গম পাই গৈছে এতিয়া বিটিআর অঞ্চলত কংগ্রেসৰ সভাত মানুহৰ সমাগম তামুলপুৰত গলো হাজাৰ হাজাৰ মানুহ আজি কোকৰাঝাৰ বাখুংৰিলৈ আহিছো ইয়াতো আমাৰ হাজাৰ হাজাৰ মানুহ এয়া কথা নিশ্চিত যে আহাবাৰ এই এমসিএলএ সিট আমি দখল কৰিম আহাৰ নিৰ্বাচনত এই এমসিএলএ সিট আমি দখল কৰিম এই কাৰণে আমাৰ সভা খবৰ গম পাই ওচৰত ইউপিপিএল বিজেপি সভা পাতিবলৈ আৰম্ভ কৰিছে এয়া হল তেওঁলোকৰ ভয়ৰ প্ৰমাণ ময়ো বেয়া পোৱা নাই সঁচাকে ক'বলৈ গ'লে সুনীল নাৰ্জাৰী ডাঙৰীয়া অলপ বেয়া পাইছে ভাবিছিল যে গোটেই ফিল্ডটো ভৰ্তি কৰি দিব তেওঁ গম পোৱা নাই ইমান সভাতে ইউপিপিএল আৰু বিজেপি ব্লাড প্ৰেছাৰ বাঢ়ি গৈছে বিপি বাঢ়ি গৈছে এই সভা খবৰ পাই ইউপিপিএল আৰু বিজেপি বিপি বাঢ়ি গৈছে গোটেই ফিল্ডটো যদি ভৰ্তি হৈ যায় লগে লগে হাৰ্ট এটেক হৈ যাব মই তেওঁলোকৰ হাৰ্ট এটেক হোৱাটো নিবিচাৰো মই তেওঁলোকৰ হাৰ্ট এটেক হোৱাটো নিবিচাৰো এই কারণে তলে তলে কাম কৰি যাওক গাঁৱে গাঁৱে সোমাই যাওক কষ্ট কৰক মই নিজৰ সভাত কিমান মানুহ হৈছে নাই হোৱা মই তাৰ গণনা নকৰো মই যদি গণনা কৰো আপোনালোকে ঘণ্টাই ঘণ্টাই কিমান বাৰ গাঁৱত ৰাইজক সময় দিয়ে মই তাৰহে গণনা কৰো কিমান দিন আপোনালোকে ৰাইজৰ মাজত থাকে মই সেই গণনাটো মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ তো সোমাই থাকক গাঁৱৰ মাজত কষ্ট কৰি থাকক বিজয় আপোনালোকৰ প্ৰায় নিশ্চিত অসমৰ ৰাইজক বাৰম্বাৰ মিছা কথা কৈ বিশ্বাসঘাতক কৰিব নোৱাৰে আজি বিজেপিয়ে স্থানীয় রাইজৰ লগত বিশ্বাসঘাতক কৰিছে ডাঙৰ ডাঙৰ কথা যে আদিবাসী কাউন্সিল দিব ক'ত গ'ল কমতাপুৰ কাউন্সিল দিব ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে ভূমিপট্টা দিব কিন্তু আমি দেখা পালো ভূমিপট্টা দিয়াতকৈ আজি পৰ্বতজোৰাত 3500 বিঘা মাটি তেওঁলোকে ল'বলৈ বিচাৰিছে ভূমিপট্টা দিয়াতকৈ বড়ো মানুহৰ পৰা ভূমি ল'বলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ
যদি ইমানে উদ্যোগ বহাবৰ ইচ্ছা আছে সদিচ্ছা আছে তেতিয়া বিজেপি মন্ত্ৰীৰ পৰিবাৰৰ নামত যিমান যে মাটি দখল কৰিছে প্ৰথমে সেইখিনি মাটি দান দিয়ক তাৰ পিছত আমাৰ বড়ো দুখীয়া মানুহৰ মাটি দখল কৰিবলৈ চেষ্টা কৰক চাৰিওফালে যে মাটি কিনি পেলাইছে প্ৰথমতে সেইখিনি মাটি দান দিয়ক তাৰ পিছত দুখীয়া মানুহৰ পৰা মাটি লওক নহলে যতে যাও মানুহে কৈছে মামাই এখন মাটি কিনি লৈছে মামিয়ে সেইখন বাগান কিনি লৈছে আদানিয়ে ইয়াত মাটি কিনি পেলাইছে আম্বানিয়ে ইয়াত মাটি কিনি পেলাইছে এনেকুৱা যেন হৈছে গোটেই অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পিছত মামা মামি আদানি আৰু আম্বানিৰ বাবে আমাৰ কোনো কাম নাই ইমান সহজ সৰল বাবে আমি তেওঁলোকক আমাৰ মাটি বিক্ৰী কৰিবলৈ নিদিও সদ্য ৰাইজ যেতিয়ালৈকে কংগ্ৰেছ আছে আপোনালোকৰ মাটি অধিকাৰৰ বাবে কংগ্ৰেছৰ পুনৰবাৰ আন্দোলন কৰিবলৈ আজি প্ৰস্তুত হৈ আছে কিন্তু আমাক লাগিব আপোনালোকৰ মৰম আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ আমাক লাগিব আপোনালোকৰ সমৰ্থন আমাৰ হাত শক্তিশালী কৰক আমাৰ হাত শক্তিশালী কৰিলেহে আমি আপোনালোকৰ মাটি আমি সুৰক্ষা দিব পাৰিম আজি মুখ্যমন্ত্ৰী আমাৰ পৰ্বত যোৱাৰ পিছতে ক'লে যে হ'ব দিয়া তাত আমি মাটি নলওঁ কিন্তু কেনেকৈ বিশ্বাস কৰা যায় তেওঁতে নিজে কৈছে মই হাজাৰটা মিছা কথা ক'ব পাৰো মই ৰাইজক সুধিবলৈ বিচাৰো আমি নিজৰ জীৱনত আমি এটা দুটা মিছা কথা ক'লেহে বেয়া পাওঁ কিবা এটা ভুল হলে কিবা এটা মিছা কথা ক'লে আমি নামঘৰলৈ যাওঁ মন্দিৰলৈ যাওঁ গীৰ্জাঘৰলৈ যাওঁ আমি প্ৰাৰ্থনা কৰো যে মই ভুল কৰিলো মই মিছা কথা ক'লো মই অপৰাধ কৰিলো ভগৱান আমাক ক্ষমা কৰক কিন্তু এওঁটো গৌৰৱ অনুভৱ কৰি কৈছে মই হাজাৰটা মিছা কথা ক'ব পাৰো তো এই পৰ্বত জোৰা মাটি সঁচাকৈ তেওঁলোকে এৰি দিছে নাই এৰা আমি ক'ব নোৱাৰো ইলেকশ্যনৰ আগত ভোটৰ কাৰণে ক'ব যে আমি এৰি দিছো আৰু যিদিনা ইলেকশ্যন হ'ব আকৌ তেওঁলোকে ফৰেষ্টৰ পুলিচৰ মানুহ পঠাই আকৌ তেওঁলোকে মাটি কব্জা কৰি ল'ব এয়া হ'ল তেওঁলোকৰ ৰাজনীতি আজি দুখ লাগে আজি হস্পিটেলৰ অৱস্থা যেতিয়া খবৰ লওঁ কলেজৰ অৱস্থা যেতিয়া খবৰ লওঁ অৱস্থা ভাল নহয় হস্পিটেলৰ ভিতৰত ডক্টৰ নাই কলেজৰ ভিতৰত লাইব্ৰেৰী নাই তেতিয়া কেনেদৰে আমাৰ স্থানীয় মেধাৱী যুৱক যুৱতীসকল কেনেদৰে আগবাঢ়ি যাব কেনেদৰে গুৱাহাটীৰ যুৱকৰ লগত প্ৰতিযোগিতা কৰিব কেনেদৰে ইয়াত থলুৱা উদ্যোগ বহাব সেইকাৰণে আমাক শিক্ষাৰ ওপৰত জোৰ দিব লাগিব স্থানীয় উদ্যোগৰ ওপৰত জোৰ দিব লাগিব স্থানীয় ব্যৱসায়ীসকলক সহায় কৰিব লাগিব কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোকৰাঝাৰৰ কন্ট্ৰাক্টৰসকলক গুৰুত্ব নিদিয়ে মাত্ৰ দিছপুৰত বহি থকা এই চাৰিজন ঠিকাদাৰকে আটাইতকৈ বেছি মৰম কৰে কোকৰাঝাৰৰ স্থানীয় ঠিকাদাৰৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত মাত্ৰ দিছপুৰ আৰু কলিকতা ঠিকাদাৰৰে কাম আছে এয়া হ'ল তেওঁলোকৰ অৱস্থা সেইকাৰণে বহুতখিনি কাম কৰিবলগীয়া আছে বহুতখিনি ভুল এই বৰ্তমান বিজেপি চৰকাৰ ইউপি পিলে কৰি আছে সেইকাৰণে আগন্তুক দিনত আমাৰ বিটিআৰত চৰকাৰ হলে তেওঁলোকৰ বহুতখিনি ভুল আমাক শুদ্ধ কৰিব লাগিব বহুতখিনি তেওঁলোকৰ কাম কৰা অভাৱ আমি পূৰণ কৰিব লাগিব গোটেই কাম কৰা প্ৰক্ৰিয়াটো সংস্কৃতিটো আমাক শুদ্ধ কৰিব লাগিব
পুনৰবাৰ মোক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱলৈ, যিজনে কৈছিল যে মই হ'ব পাৰোঁ মুখ্যমন্ত্ৰী, কিন্তু মুখ্যমন্ত্ৰী হ'লেও মই ৰাইজৰ ৰজা নহয়, মই ৰাইজৰ সেৱক হ'বলৈ বিচাৰোঁ। এই একে উদ্দেশ্য লৈ আমি বিটিআৰ নিৰ্বাচনত এইবাৰ আমি ক'বলৈ বিচাৰিছোঁ যে আমি ৰজা নহয়, আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে ৰাইজৰ হৈ মাত পাতিবলৈ আমি কংগ্ৰেছলৈ কৈছোঁ, এইবাৰ যুঁজ এখন হ'ব। বিটিআৰ নিৰ্বাচনত এইবাৰ যুঁজ এখন হ'ব। আমি যুঁজিবলৈ আহিছোঁ, আমি জিকিবলৈ আহিছোঁ। তো এই ক্ষেত্ৰত লাগিব আপোনালোকৰ পুনৰবাৰ মৰম। আজি আপোনালোকে আমাৰ এইখন সভা আয়োজন কৰাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে। মই তাৰ বাবে সবকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বাস্তৱ বিষয়ৰ ওপৰত, আমি বাস্তৱ সমস্যাৰ ওপৰত আমি মন দিছোঁ। শিক্ষা, আপোনালোকৰ গাঁৱত সোমাই যোৱা সেই ৰাস্তা, চিকিৎসা, স্থানীয় ঠিকাদাৰ, থলুৱা উদ্যোগ, খেতি, ভূমি পট্টা, কাউন্সিল, ক্ষমতা, ইয়াৰ ওপৰত আমাৰ জোৰ হৈছে। আৰু মুখ্যমন্ত্ৰী কি লৈ ব্যস্ত? গৌ মাংস, গাহৰি মাংস লৈ। এয়া হ'ল তেওঁলোকৰ চিন্তা। মই সুধিবলৈ বিচাৰিছোঁ, যদি তোমালোকে বাৰম্বাৰ গৌ মাতা নামত ৰাজনীতি কৰা, তেতিয়াহ'লে আজিলৈকে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, অসমত গৰু সিন্ডিকেট কিয় চলি আছে? কোন বিজেপি মন্ত্ৰী গৰু সিন্ডিকেট লগত জড়িত আছে? তাৰ নাম ফাদিল কৰক, তাৰ ওপৰত তদন্ত কৰক। এইখিনি নকৰিব, ৰাজনীতি কৰিব আৰু নিজৰ ঘনিষ্ঠ মন্ত্ৰী যোগেদি অসমৰ তেওঁলোকে গৰু সিন্ডিকেট চলাব। তো তেওঁলোকে নিজৰ ৰাজনীতি কৰি থাকক। আমি বাস্তৱ আপোনালোকৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰ লৈ আমি মাত মাতি যামগৈ। সেইকাৰণে পুনৰবাৰ আজি সভা ভালেই পাইছোঁ যে আপোনালোকে বিৰোধীসকলক হাৰ্ট এটেক দিয়া নাই, মাত্ৰ অলপ বিপিহে ভৰাই দিছে। তো কামখিনি কৰি থাকক। কংগ্ৰেছ হৈছে বাস্তৱ দৰৱ। কংগ্ৰেছ আপোনালোকৰ হৈ মাত মাতি যাব। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। সহকাৰী ল'ব লাগিব আৰু ৰাইজ আপোনালোকে আমাক বিশ্বাস কৰি আৰু লগতে অসমত মাত মাতিব লাগে। তেতিয়া চবে কয় গুণানী আমি ফটকে মিটিংটো দিব। হিমন্ত বিশ্ব শৰ্মাৰ মানে ৰাজনীতি আমনি পাইছোঁ। একমাহমান আগত গৈ গৌৰৱ ছাৰক মাতিব গৈছিলোঁ যে ছাৰ আপোনাৰ আমাৰ মানুহ ভোট আগতে এনেই পইচা নকৰিব। BTC কোকৰাঝাৰত নাই, RSS ইয়াত একো নহ'ব। ছুটি হোৱাৰ পিছতো জেলত আছে। এইবিলাক আমাৰ মানুহ আহিলে এইবিলাক মুক্তি দিব লাগে ছাৰ। কিবা মানে কংগ্ৰেছ হেৰি ছুটি বহুত মানুহ মানে টেনশ্যন, কি ছুটি হ'ল এইবিলাক। তো সেইকাৰণে মই আৰু মানে অলপ ভয় ভয় লাগি আছিল। ইমান ডাঙৰ তো এইখিনি কয় ইয়াত উপস্থিত হোৱা চবকে গৌৰৱৰ কৰি থকা হৈছে। বেয়া নাপাব চবে। আজি এনেকুৱা আমাক বহাই ৰাখিছে বুলি, গাঁৱত বুলি আমাক বেয়া নাপাব, এনে বহাই ৰাখিছে বুলি দিনैनि मिथिगौ आं बेखेवबाय होननानै फोसावबाय। আৰু অৱগত কৰিবৰ কাৰণে কথাখিনি কোৱা হৈছে। সঁচাকৈ নাপায় যোনে ডাঙৰ ডাঙৰ ঠিকাৰ অংক দিব পাৰে। আমাৰ কোকৰাঝাৰ জিলাৰ সন্মুখ চকী খালী হৈ আছে। অনুগ্ৰহ কৰি আপোনালোকে নিজৰ অসমৰ APCC সাধাৰণ আৰু ইয়াত এই বাফুং উপস্থিত হোৱা শহীদৰ ৰাইজসকল কংগ্ৰেছ দলৰ লগত আগবাঢ়ি আহক, আমাক সহযোগ কৰক আৰু আমাৰ হাতটো আপোনালোকে শক্তিশালী কৰক। আপোনালোকে ৰাইজৰ যিসকলে আন্দোলন কৰিছিল তেওঁলোকৰ আন্দোলনৰ মনোভাৱ তেওঁ বুজি পাইছিলে আৰু তেওঁলোকে গৈ চৰকাৰে হাগ্ৰামাক যথেষ্ট পৰিমাণৰ ফাণ্ড দিছিলে আৰু সেই অনুপাতে হৈছে ITI হৈছে গোটেইবোৰ কিন্তু কংগ্ৰেছ দলৰ সহযোগেৰে
কিন্তু আমি দেখিছোঁ যোৱা যিটো 16 তেওঁলোকে ইয়াত বিজেপিৰ লগত এলায়েন্স কৰিব দিছে তেওঁলোকে সেই সময়ত তেওঁলোকে ইউপি বুলি কিমান ডাঙৰ ডাঙৰ কথা কৈছে প্ৰমোদ বৰাই কিমান ডাঙৰ কথা কৈছিল যে আমি পৰিৱৰ্তন আনিম আমি বিটিসিক আমি সুইজারল্যান্ড বনাই দিম বুলি কৈছিল কংগ্রেস দল গঠিত কৰিম আৰু ইয়াত ফায়াৰ কৰিছে সেইসকলে যি অৱস্থা আছে গোটেই অৱস্থা পালেকে নিশ্চয় আমি পৰিৱৰ্তন কৰিম গতিকে ইয়াত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে আৰু বহুত পইচা দিয়ে সঁচাকে পইচা দি আছে আমাৰ কংগ্ৰেছ দুখীয়া দল আমাৰ হাতত টকা পইচা নাই আমাৰ উজনি অসমত বিপুল ভোটত জয়লাভ কৰিছিল মোৰ ভুল ত্ৰুটি হ'লে ক্ষমা Jenny